কি নাম তোমাৰ কোৱা কাব্যনীল বৰা ধুনীয়া নামচোন আজি নাটক চাব যাবা নাই যাবা ঠিক আছে কি এফালে নাচাই লাজ কৰিছে চাওঁ কি খাইছে চাওঁ ইমান ধুনীয়া বস্তু এটা খাই আছে চাওঁ তাৰপিছত আৰু কি ইমান বছৰৰ মূৰত যে লগ পালোঁ কিন্তু ভাল লাগিলে দেই তাকেতো বা দুইজনীচোন মাস্ক লগাই আহিছায়ে চা দুইজনী একেইচোন চাওঁ মাস্কখন খুলি দিয়া চাওঁ 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 এইফালে চাওঁ খুলি দিওঁ ওচৰলৈ আহাচোন দুইজনী এই একেইচোন দুইজনী কোন ডাঙৰ তুমি ডাঙৰ আকৌ পেকিং কৰিব হ'লেই উপায় নাই টোপনি ভালকৈ মাৰিব পৰা নাই দিনৰ মূৰে মূৰে যিখিনি কাম কৰি আছিলোঁ আৰু আজিৰ দিনটোতো গ'লেই আৰু এটা পেনেলৰ পিছত নালাগে আৰু বেয়াও লাগিছে কি কৰিম ভাবিবই নোৱাৰিছোঁ নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমাৰ জাৰ্ণি হয় আৰু আজি হ'ল এপ্ৰিলৰ 8 তাৰিখ আমাৰ জাৰ্ণি হয় মানে আমি গুৰুৱাবাহীৰ পৰা যাম এতিয়া গণপুখুৰীলৈ গোলাঘাট ডিষ্ট্ৰিক্টেই হয় আৰু তাৰ পিছৰ পেণ্ডেলটো হ'ল মৰিগাঁও মানে সামৰণি আৰু মোৰ পিছফালে এখন ঘৰ দেখিছেনে মই ইয়াৰ আগৰ ভিডিঅ'টোত যিখন ঘৰত আহিছিলোঁ হয়তো বেলেগ এখন ঘৰ দেখাইছিলোঁ আকৌ যিখন যাম সেইখনো এতিয়া মই আকৌ বেলেগ ঘৰে দেখাইছোঁ হয়তো মোৰ ভিডিঅ' চোৱাবিলাকে গম পাইছে ঘৰখন কিয় বেলেগ হ'ল মই মানে কি হ'ল প্ৰথম যিখন ঘৰত গ'লোঁ গায়ক দায়ে মই ৰুমটো সৰু মানে দুটা সেইখন ঘৰতে নধৰে ৰুমটোতে বহুত সময় ৰখি তাৰপিছত ধৰণদাই এইখন ঘৰত লৈ আনিলে এইখন ঘৰত আছিলোঁ মই বিপ্লৱ দা আৰু বিদ্যুৎ আছিলে কিন্তু বিদ্যুৎ এদিনো নাহিলে মই কেমেৰাটো বেক কৰি দেখাই আছোঁ আৰু এই গছজোপা প্ৰায় সকলোৱে ৰিলছ ভিডিঅ' ফটো পূৰা মানে ভাইৰেল আৰু সেইকাৰণে ময়ো আজি ভিডিঅ' এটাকে বনাওঁচোন বুলি এনেকৈ বনাইছোঁ আৰু এইখন ঘৰতে মই আছোঁ কেমেৰাটো মই বেক কৰি ধুনীয়াকৈ দেখাই দিছোঁ কোনটো ৰুমত আছিলোঁ সকলোখিনি দেখাই আছোঁ এইটো ৰুমতে আছিলোঁ মই গোটেই কাপোৰ নদন বদন হৈ আছে এতিয়া মানে সামৰিবলৈ লৈছোঁহে আৰু শুই উঠিয়ে মুখখন ধুই আগতে সেই চাহ দিলে চাহকাপ খাই লৈছোঁ ৰাতিপুৱাই লাল চাহে খাইছোঁ আৰু তাৰপিছত বোলো বস্তুখিনি ধুনীয়াকৈ চিজিল কৰি লওঁ যিহেতু আৰু গাড়ীখন আহিবই পাৰে আকৌ বস্তু নিবলৈ আগতে মই বেডিংখিনি ধুনীয়াকৈ বান্ধি লওঁ তাৰপিছত আকৌ মই দেখাই আছোঁ ভিডিঅ'টো চাই থাকিব এটা কথা ক'ম দেই মোৰ ক্ষেত্ৰত মই বেলেগৰ ক্ষেত্ৰত নাজানো ইয়াত দেখিছে মেট্ৰেছ পাৰা আছে ধুনীয়াকৈ মেট্ৰেছ পাৰা আছে তথাপিতো মানে মই নিজৰ এই বস্তুখিনি ইয়াত ধুনীয়াকৈ পাৰিছোঁ তুলি চুলি চব পাৰি লৈছোঁ কাৰণ যিমানে নহওক নিজৰ কাপোৰকেইটা যদি নুশু নহয় ভালকৈ টোপনিটো নাহে মোৰ ক্ষেত্ৰত মই এইটো বিচাৰোঁ মানে আপোনালোকৰ বা কি নাজানো কিন্তু দেই মই যিখিনি এতিয়া আৰু চাই থাকক বস্তুখিনি পেকিং কৰি লওঁ একদম পেকিং কৰি ৰেডি কৰি দিলোঁ আৰু এতিয়া গাটো ধুই আহিলোঁ গাটো ধুই আহি মই ঘৰত কোন কোন আছে সকলোখিনি দেখাম চাই গা পা ধুই আহিলোঁ আৰু এতিয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু যাবৰ কাৰণে গাড়ীখন আনে আৰু ঘৰৰ ভাত খাব দিছে আগতে ভাত খাই লওঁ ঐ এইখন ঘৰতে আছিলোঁ এইটো ৰুমত আছিলে বিদ্যুৎ আৰু বিপ্লৱ দা আছিলে এইফালে অঁ ভাত খাবৰ কাৰণে টেবুলত বহি লৈছোঁ আৰু গণপুখুৰী মামা ঘৰ মোৰ দেউতাৰ ঘৰ অৰিজিনেল ঘৰ তাৰে হয় আমাৰ দেউতাৰ আমাৰ ককাৰ নাম হ'ল দিন্দিৰাম তাৰে হয় আৰু এয়া খুৰীয়ে ভাত দিলেহি আজি ৰাতিপুৱাই বহুত আইটেম বনাইছে দালি বনাইছে কণী বইল কণী ভাজি বেঙেনা আৰু সৰু আলু ভাজা খাই লওঁ আৰু খাই বৈ গৈ থাকোঁগৈ আৰু দিনটোৰ কাৰণে বেয়া চেয়া নাপাবা দেই খুৰী সঁচাকৈ বহুত বহুত ভাল লাগিলে থাকি পেলাই মোৰ হয় হয়
দে চাহ খাই ল কনক দা আৰু এদিনে আছে আৰু এদিন নহয় এটা পেণ্ডেল আছে এতিয়া কনক দা ক'ত থাকিবি কেম্পত নে এই ইতিহাসত যাব বোলে হয় গৈছে নহয় আহিলো দেই একদম বহুত বহুত ভাল লাগিলে যাওঁ ঠিক আছে এই ইয়াক কৈ দিব হা ঠিক আছে শেষ পৰ্যায় কি কম ক'বলৈ ভাষা নাই ইয়াতে বহুত ভাল লাগিলে কিন্তু দেই শ্ব' কৰি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব জনাব শ্বেয়াৰ কৰিব নাপাহৰিব আৰামত লৈ যা এই আমাৰ ওচৰতে গাড়ীখন বেক কৰি আছে এইটো আমাৰ পাইলট প্লেন উৰুৱা আছে বুলি কয় শিকাই আছো মানে এইটো প্লেন উৰুৱা পাইলট কিন্তু আকৌ এই আমাৰ পাইলট কি ধুনীয়াকৈ গাড়ীখন লগাইছে পাইলট গায়ক দা গুড মৰ্ণিং গুড নাইট মই নাই অহা নহয় মই আহিছো নেকি এই আমাৰ কনক ছাৰে আহিছে এই কনক ছাৰে তাৰপিছত প্ৰথম আহিছিলোঁ মই এইখন ঘৰতে থাকিবলৈ যিহেতু ৰুমটো সৰু কাৰণে ইয়াৰ পৰা গুচি গৈ সেইখন ঘৰত গ'লোগৈ এয়া আমাৰ শিল্পী জীৱন দেখিছে অ'ত তিনিদিন ত'ত তিনিদিন এই বেডিংখিনি এনেকৈ আনি থাকিব লাগে আৰু এইখন ঘৰত আছিলে আমাৰ গায়িকা বা এইয়া গায়িকা বা হাততে বাল্টিটো লৈ আহি আছে আৰু বাই বাই দিছে তাকেতো আহক দেৰি হৈছে চলি ষ্টেট কৰিলা নেকি অঁ ভাল লাগিছে এয়া সেই পালোহি আহি পাই এয়া বস্তু দেখিছে ইয়াতে এনেদৰে থৈ দিছে আৰু সেয়া কনকে বস্তুবোৰ ভিতৰত জাপি আছে এইখিনি জপা হ'লে আৰু আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম কনক পুখুৰীলৈ কনক দা দে আৰু এদিনে আছে ইমান চিন্তা নাই আৰু ন এইটো কেম্পতে থাকিবি আৰু হা আকৌ কেম্পটো কোনে ৰখিব তেনে হা মনটো দাই চাব তই কি কেম্পত নাথাক কিয় তই ক'ত যাবিগৈ ঘৰত যাবি দে হ'ব দে আগতে বস্তুখিনি তুলি লচোন বাৰু আৰু এদিন দুদিন জাপিব লাগিব আৰু তহঁতে ন এদিন আৰু পেণ্ডেলত এদিন মালিকৰ ঘৰত মজা বাছত এয়া সকলোখিনি বস্তু ভৰোৱা হ'ল আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এয়াই আছিল কুৰুৱাবাৰীৰ পৰিৱেশ সঁচাকৈ বহুত ভাল লাগিল ইয়াতে শ্ব' কৰি মানে ভাল লাগিল মানে বহুতেই ভাল লাগিল আৰু কি বুলি বুজাম মানে বুজাবলৈ ভাষা নাই মানে চাই থাকিব আৰু আজি জাৰ্ণি ব্লগ যিহেতু এনেদৰে দেখাই গৈ থাকিম আৰু উঠক আৰু এদিনে উঠিবলৈ পাব বাছত জাৰ্ণি বস্তুখিনি পঠাই কি কৰি থাক ৰুমত কনক দা এতিয়া কেম্পত যাবগৈ আজি আছো ইমান সোনকালে আহিব লাগে যা খুৰা যাব দিয়ক আৰু সকলো আহিল যেতিয়া আমি যাত্ৰা আৰম্ভ কনক দা আহাবাৰ কি থিয়েটাৰ ইতিহাস চলো আৰু কুৰুৱাবাসীক বিদায় দিয়ে আমাৰ আজি পুনৰ যাত্ৰা আৰম্ভ আৰু এয়া আহি আমি হাইৱে পাই গ'লোঁ ইয়াৰ পৰা যদি আমি ৰাইট ছাইড যাওঁ বোকাখাট গুৱাহাটী যিহেতু আমি লেফ্ট ছাইড যাম দেৰগাঁও আমি গোলাঘাট যামগৈ দেৰগাঁও হৈ লেফ্ট ছাইড আহি আছোঁ আৰু বেছি দূৰো নহয় খুব বেছি আজি 1 ঘণ্টা 1.5 ঘণ্টাৰ জাৰ্ণি আৰু
আৰু ফাইনেলি আহি পাইছোঁহি। আমি নুমলীগড় টাউন নাপাওঁতে এটা তেল ডিপু পালোঁ। তেল ডিপুতে সোমাইছোঁ আৰু তেল ভৰাবৰ কাৰণে। তেলখিনি ভৰোৱা হ'লে আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। আকৌ ক'ৰবাত ৰখিবই লাগিব, যিহেতু চাহ তাহ খাব সকলোখিনিয়ে মৰম দিব আৰু ভালে ভালে গৈ যাতে সকলোৱে ঘৰ পাই গৈ আৰু আশীৰ্বাদ কৰিব আপোনালোকে। এই বছৰলৈ যিহেতু আমি বিদায় দিমেই আৰু চাই থাকিব গোলাঘাট টাউন। আৰু আমি যাম এতিয়া চিধা ইয়াৰ পৰা দেৰগাঁও হ'ল 28 কিলোমিটাৰ, যোৰহাট 51 কিলোমিটাৰ, শিৱসাগৰ 112 আৰু ডিব্ৰুগড় হ'ল 192 কিলোমিটাৰ। এইখনতে লিখা আছে। মই বহুত মিছ কৰিম, যিহেতু মই গোটেই বছৰ এই চিটটোতে বহি ভিডিঅ' বনাই মানে শেষ পৰ্যায় পালোহি আৰু থিয়েটাৰৰ। ফাইনেলি আহি দেৰগাঁও সোমাইছোঁহি আৰু আহি দেৰগাঁও চাৰিআলি পাইছোঁ। ইয়াৰ পৰা যদি আমি লেফ্ট ছাইড যাওঁ চিকাৰী ঘাট, আৰু ৰাইট ছাইড গ'লে গোলাঘাট টাউন, আৰু চিধা গ'লে যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, য'ত যায় আৰু যিহেতু য'ত যাম। ৰাইট 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 আহি দেৰগাঁও টাউনত পালোঁ দেই। প্ৰায় গাড়ীখন ৰাখিছে আৰু সকলোখিনি চাহ তাহ খাব গৈছে। আমিও প্ৰায় মই যাব বিচাৰিছোঁ। আৰু কি লওঁ তই? বুলিয়ে মোক এই কুঁহিয়াৰ ৰস খাবৰ কাৰণে আনিছে। অলপ বেছি বেছি দিব দেই, হয় নেকি? সকলোখিনি আকৌ চাহ তাহ খোৱা হ'ল, হৈয়া দিছে। আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। দেৰগাঁৱৰ পৰা বেছি দূৰ নহয়, 12 কিলোমিটাৰমান হ'ব চাগে। চাই থাকক আৰু গৈ নোপোৱালৈকে এনেদৰে দেখাই দেখাই গৈ আছোঁ। আৰু আমি পাই গ'লোহি গণপুখুৰী। ইয়াৰ পৰা লেফ্ট ছাইড সোমাই আহিছোঁ। ফাইনেলি পেণ্ডেল আহি পালোহি। যোৱা বছৰো আমি এখন ফিল্ডত কৰিছিলোঁ, লাষ্টৰ আগৰ পেণ্ডেলটোৱে ইয়াতে কৰিছিলোঁ যেন লাগিছে বাৰু। ভাগৰ লাগি গ'ল দেই। এইটোৱে হ'ল পেণ্ডেল, আৰু ৰুম এতিয়ালৈকে হোৱা নাই, ক'ত বা দিয়া নাজানো। আৰু এইখন মঞ্চ, এইটো পেণ্ডেলৰ পৰা আমি বিদায় দিম আৰু এইখন মঞ্চ একদম কেম্পত লৈ যাবগৈ। বেয়াই লাগিছে আৰু আজি কি নহওক আহি পাইছোঁ যেতিয়া ৰুম ক'ত দিয়ে দেখাই আছোঁ, চাই থাকিব। এইখনতে বস্তুখিনি ভৰাই আমি গোটেইকেইটা খোজকাঢ়ি ৰুমলৈ আহি আছোঁ। আৰু ৰুমটো এইটো ৰাস্তাটো দেখিছে, এইফালেই যাম গৈ চাগে ৰুমলৈ, চাই থাকক। এইখন দিয়া এইখন, আৰু এইখন ঘৰতে আমাক দিছে ৰুম। ইয়াতে যোৱাবাৰ আমাৰ ডান্সৰ ছোৱালীকেইজনী আছিলে, এইবাৰ ধৰণীদা, মই আৰু গায়ক দা আছোঁ। চাই থাকে ঠিক আছে। তেনে ভাগ্যৱান আপোনালোকৰ ঘৰতে যে থাকিবলৈ পালোঁ, হয়নে? যোৱাবাৰ আমাৰ ছোৱালীকেইজনী আছিলে, হয়নে? যোৱাবাৰ আমাৰ ছোৱালীকেইজনী আছিলে। অঁ অঁ ঠিকে আছে দিয়ক। ফাইনেলি আহি পালোঁ, এইখন ঘৰতে থাকিব দিছে। বৌজনীয়ে মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আহি পালোঁ বোলে ভালেই লাগিছে। আৰু যি কি নহওক আহি পালোঁ যেতিয়া ভিডিঅ'বোৰ আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ। জয় আই অসম।